বন্ধুসকল, আজি এই ভিডিঅ'ত হাঁপানি বেমাৰৰ ভাল কৰিব পৰা ঔষধ দিয়া গৈছে আৰু সহজতে ঘৰতে বিচাৰি পাব পৰা বন ঔষধ দিয়া হৈছে। মাত্ৰ 15 দিনৰ ঔষধ ব্যৱহাৰ কৰিলে আপুনি আৰোগ্য লাভ কৰিব পাৰিব। ধৈৰ্য ধৰি মোৰ ভিডিঅ'টো চাব, আপোনাৰ কামত আহিব। আপোনাৰ যদি এই ৰোগ আছে, ইয়াত দিয়া ঔষধ ব্যৱহাৰ কৰি আপুনি আৰোগ্য লাভ কৰিব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। সকলোতে পাব পৰা নানা ধৰণৰ দৰকাৰী বন ঔষধ ব্যৱহাৰ কৰি সুফল লাভ কৰিব পৰা সহজ বন ঔষধ আগবঢ়োৱা হৈছে। এই ঔষধ ব্যৱহাৰ কৰি আপুনি উপকাৰ সাধন কৰিলে ই মোৰ বাবে সৌভাগ্য হ'ব। বন্ধুসকল, প্ৰথমে আমি জানি লওঁ এই বেমাৰৰ হোৱা কাৰণসমূহ। কি কাৰণত এই বেমাৰটো আমাৰ দেহত হয়? সাধাৰণতে এই বেমাৰ বংশগত ৰোগ হয়। ধূলি-বালি, পানী লগা, ঠাণ্ডা লাগিলে এই বেমাৰটো হয়। এলাৰ্জি হ'লে, বীজাণুৱে আক্ৰমণ কৰিলে, হঠাতে উত্তেজিত হোৱা লোকৰ এই বেমাৰ বেছিকৈ হয় বুলি জনা যায়। বন্ধুসকল, এতিয়া জানি লওক এই বেমাৰ লক্ষণসমূহ কেনেকুৱা ধৰণৰ হয়। কাহ হয়, উশাহ লওঁতে কষ্ট হয় আৰু উশাহ লওঁতে ঘেৰঘেৰণি শব্দ হয়। পিছ ৰাতি ৰোগী টোপনি নহয়, শৰীৰ দুৰ্বল হৈ পৰে। বেমাৰটো পুৰণা হ'লে ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰে। বন্ধুসকল, এই বেমাৰটো হ'লে কিছুমান খাদ্য খাবলৈ নালাগে, যেনে কচু, হাঁহৰ মাংস, মাগুৰ মাছ, ভেন্দি, কোমোৰা, উৰহি, আলু, তেতেলী, চুকা শাক, পুৰৈ শাক, ৰহৰ দাইল আদি কৰি খাবলৈ নালাগে। বন্ধুসকল, এতিয়া এই বেমাৰৰ কেইটামান সহজ বন ঔষধ দিয়া গৈছে। আপুনি ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। মোৰ চেনেলটোত যদি আপুনি নতুন, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পনৌনৌৱা শিপাৰ লগত বগা বাহকৰ পাত খুন্দি লগত ৩-৪টামান জালুক দি ৰসখিনি দিনে দুবাৰকৈ একেৰাহে 15 দিন খালে পুৰণিতকৈও পুৰণি হাঁপানি ৰোগ ভাল হয়। মৰাণ আদাৰ লগত আমলখি শিপাৰ ৰস দৈনিক 6 চামুচকৈ 10 দিনলৈ দিনে 3 বাৰকৈ খালে হাঁপানি ৰোগ ভাল হয়। কলীয়া তুলসীৰ পাতৰ লগত ভেকুৰী গুটি খুন্দি ৰস উলিয়াই লগত সামান্য মৌ মিহলাই খালে হাঁপানি ৰোগ ভাল হয়। অপৰাজিতাৰ ফুল আৰু ৰঙা জবা ফুলৰ ৰসৰ লগত পুৰণি গুৰ মিহলাই খালে এই ৰোগটো ভাল হয়। মৰাণ আদাৰ লগত শুহনি বনৰ পাত আৰু কলীয়া তুলসীৰ পাত খুন্দি ৰস উলিয়াই দিনে দুবাৰকৈ একেৰাহে 15 দিনলৈ খালে এই ৰোগ ভাল হোৱা দেখা যায়। বগা বাহকৰ ফুল, মৰাণ আদা, মৌ জোল, পুৰণি মিঠৈ, জালুক ভালদৰে পিহি আধা লিটাৰ পানীত সিজাই দিনে 3 বাৰকৈ 6-7 দিন খালে
হাঁপানি ৰোগ ভাল হোৱা দেখা যায়। মোৰ এই ভিডিঅ'টো চাই যদি আপুনি ঔষধ ব্যৱহাৰ কৰে, আপুনি আৰোগ্য লাভ কৰিব যে মোৰ সম্পূৰ্ণৰূপে গেৰেণ্টি দিয়া হৈছে। মাত্ৰ ঔষধ ব্যৱহাৰ কৰা পিছৰ পৰাই অখাদ্য খাদ্য খোৱাৰ পৰা বাচি থাকিব লাগিব। সাৱধানতা ৰাখিব, বিড়ি, চিগাৰেট, জ্বলা পোৰা বস্তু নাখাব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। অনলাইন হেল্থ BK।